উৰিয়ামঘৰত যোৱাকালি যিটো ঘটনা সংঘটিত হৈছে হেনে ঘটনাক আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এটা কথা আমি ধনশিৰি মহকুমা প্ৰশাসন আৰু নাগালেণ্ড প্ৰশাসনক বাৰম্বাৰ আমি দাবী জনাই আহিছিলোঁ, এই যিসমূহ সীমা সমস্যা আছে সেই সীমা সমস্যাসমূহ তেওঁলোকক নিষ্পত্তি কৰিবৰ বাবে আমি দল সংগঠনে বিভিন্ন সময়ত আন্দোলনেই হওক বা স্মাৰক পত্ৰৰ যোগেদি আমি দাবী জনাই আহিছিলোঁ। কিন্তু তেনেবিলাক তেওঁলোকে আওকাণ কৰাৰ কাৰণে যোৱাকালি যিটো ঘটনা হৈ গৈছে তেনে ঘটনা যাতে পুনৰ আবৃত্তি নঘটে সেইবাবে আমি মহকুমা প্ৰশাসনক আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, যদি আপোনালোকে এই ঘটনাবিলাক নিষ্পত্তি নকৰে কিন্তু আপোনালোকৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যোৱাকালি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি এটা বস্তু দেখিবলৈ পাইছোঁ যে নাগালেণ্ডত যিটো পেট্ৰল পাম্প স্থাপন কৰিছিলে সেই পেট্ৰল পাম্পলৈ আহি নাগা দুৰ্বৃত্তসকলে CRPFক আমি তাত দা কোঠাৰলৈ আমি খেদা আমি দেখিছোঁ। তাৰ পিছৰ পৰ্যায়ত যি ঘটনা সংঘটিত হ'লে মহকুমা প্ৰশাসনে আজি পৰ্যন্ত কিহৰ কাৰণে জনোৱা নাই সেইটো কিন্তু ৰহস্যজনক হৈ আছে। সেয়ে আমি মহকুমা প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সুধিব বিচাৰিছোঁ, এনেবিলাক ঘটনা এই সীমান্তত ঘটিয়ে থাকিবনে আপোনালোকে নিষ্পত্তি কৰিব, তাৰ এটা মীমাংসা আপোনালোকক দিবৰ বাবে আমি দাবী জনাইছোঁ। অনাগত সময়ত যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নলয় আপোনালোকৰ ফালৰ পৰা কিবা পদক্ষেপ থাকিব নেকি? চাওক, অনাগত দিনত যদি সীমা সমস্যাসমূহ যদি সমাধান নকৰে আমি কিন্তু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন তুলিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনৰ যিজন মুৰব্বী DC মহোদয়ক আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আজি পৰ্যন্ত আপুনি অহা প্ৰায় এবছৰ হ'বলৈ হ'ল, কিহৰ কাৰণে আপুনি এই সীমান্তসমূহ আপুনি নিৰীক্ষণ কৰাহি নাই, সেইটো কিন্তু এটা ৰহস্যজনক বিষয় হৈ আছে। অসম নাগালেণ্ড সীমান্তৰ সীমা সমস্যা নতুন নহয়, বিগত দিন ধৰি বছৰভৰ ধৰি এই সমস্যা চলি আহিছে আৰু আমাৰ সম্পূৰ্ণৰূপে জিলা প্ৰশাসন বা এই সৰুপথাৰ সমজিলা প্ৰশাসন ব্যৰ্থ হৈছে। আচলতে এইটো লজ্জাজনক বিষয়, অসম প্ৰশাসনৰ বাবে জিলা প্ৰশাসনৰ বাবে লজ্জাজনক বিষয় যে যিটো সময়ত এমাহ নহওঁতেই আচলতে কেইদিনমানৰ আগতেই নাগালেণ্ডৰ BM আহি যিটো সময়ত আচলতে অসমৰ আচলতে ONGC তেল খাত বন্ধ কৰি দিয়াৰ বাধ্য কৰিছিলে পৰিলক্ষিত হৈছিলে। আৰু তেনে অৱস্থাত এমাহ নহওঁতে পুনৰবাৰ নগা দুৰ্বৃত্ত আহি পেলাই যিটো সময়ত আচলতে সেই নগাই এটা মাফিয়া কায়দাৰে আহি তেওঁলোকে ইয়াত অসমৰ মাটিত আহি BOC বহাইছিলে। আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই বিগত সময়তো এই BOCটোৰ ওপৰত আমি বিভিন্ন ধৰণে মাত পাতি আহিছিলোঁ যে ইয়াত কেনেদৰে আচলতে কাৰ চৰ্ত চাই আচলতে নগাই আহি ইয়াত BOC সংস্থাপন দিবলৈ হৈছিলে। গতিকে এইটো আচলতে লজ্জাজনক বিষয় অসম প্ৰশাসনৰ বাবে। যিটো সময়ত আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলোঁ যে অসম সমস্যা স্থায়ী সমাধান হ'ব লাগিব সীমা সমস্যাৰ। আৰু যিজন আচলতে মন্ত্ৰী আছিলে ইয়াতে তেওঁ আচলতে মন্ত্ৰীজনে তেওঁ আচলতে সম্পূৰ্ণ চৰম ব্যৰ্থ হোৱা দেখা গৈছে। তেওঁ কেৱল আচলতে নিজৰ AC ৰুমত বহি বা তেওঁলোকে আচলতে আলোচনা কক্ষৰ ভিতৰত আচলতে কাগজ পত্ৰ তেওঁলোকে আলোচনা কৰিম বুলি কৈ আচলতে ৰাইজক এটা ভুৱা আশা দি পেলাই তেওঁলোকে তেওঁলোকৰ নিজস্বতাৰে কাম কৰি গৈ আছে। কিন্তু আমি দাবী জনাইছোঁ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই যে অনতিপলমে আচলতে এই কায়দাসমূহ বন্ধ হ'ব লাগিব, অসম নাগালেণ্ড সীমান্তৰ স্থায়ী সমাধান লাগিব। আৰু যিসকল আচলতে নগা দুৰ্বৃত্ত আচলতে এইটো লজ্জাজনক বিষয়, যিটো সময়ত আচলতে প্ৰশাসনৰ সহযোগত বা নগা দুৰ্বৃত্ত আহি জাঠি জোং লৈ আচলতে অসমৰ মানুহক হাৰাশাস্তি কৰি আহিছে, যে আমাৰ প্ৰশাসন আচলতে কিয় নিমাত আৰু জিলা প্ৰশাসন কিয় নিমাত হৈ আছে। গতিকে এইটো এটা আচলতে চৰম দুৰ্ভাগ্যৰ বিষয়ে আমি দাবী জনাইছোঁ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই অনতিপলমে ইয়াৰ সমাধান লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।